ঢকুৱাখানত ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন। ঢকুৱাখনা উপজিলাৰ ঘিলামৰা ৰূপহীস্থিত ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত 2 মে'ৰ পৰা অনুষ্ঠিত কৰা হৈছে 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন। যুগল চুতীয়া সভাপতি আৰু ৰাণা প্ৰতিম ডেকাক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতি আৰু 9খন উপসমিতিৰ মাহজোৰা পৰিশ্ৰমৰ অন্তত অনুষ্ঠিত কৰা হয় ঘিলামৰা ৰূপহীৰ 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন। ৰংমন আঞ্চলিক বিহু সন্মিলনৰ প্ৰথম দিনা পুৱা সামূহিক চাফাই, বৃক্ষৰোপণ, বিহু পতাকা উত্তোলন, ক্ৰীড়া প্ৰতিযোগিতা আদিৰে পৰা আৰম্ভ কৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰি ৰূপহী জীয়ৰী বোৱাৰীসকলৰ টকা বিহুৱে মুকলি কৰি ৰংমন বিহু মঞ্চ। ৰাতিলৈ ৰংমন বিহু মঞ্চ তথা ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত সৰু বিহুৱতী, বৰ বিহুৱতী আৰু টকা বিহুৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। দ্বিতীয় দিনা অৰ্থাৎ আজি ৰাতিলৈ জনপ্ৰিয় কণ্ঠশিল্পী গীতিমণি বৰগোহাঁই সংগীতৰ মায়াজালে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি সামৰণি মাৰিব 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন। আমাৰ সাংবাদিক আপোনালোকৰ বন্ধুসকললৈ আমাৰ ৰংমন আঞ্চলিক বিহু সন্মিলনী তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ ইমান পিছপৰা অঞ্চলটো আহি যিহেতু আমাক সহযোগিতা কৰিছেই। আজি প্ৰথম দিনা নিশা আমাৰ আপোনাৰ সৰু বিহুৱতী, বৰ বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা আছে আৰু কাইলৈ আমাৰ সন্ধিয়া ভাগতে এখনি মূল সভা অনুষ্ঠিত হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত অতিথিৰ এই সংগীত পৰিৱেশন হ'ব। এতিয়া বৰ্তমান আপোনাৰ আমাৰ সৰু বিহুৱতী চলি আছে। আপোনাৰ এতিয়া প্ৰায় 30 গৰাকীমান গৈছে আৰু 10-15 গৰাকীমান আছে। তাৰপিছত আমাৰ বৰ বিহুৱতী হ'ব আৰু টকা বিহু হ'ব। শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ ৰংমনী আঞ্চলিক বিহুৰ সন্মিলন সমিতিৰ পৰা আপোনালোকক সাংবাদিক বন্ধু সকলোলৈকে আন্তৰিককৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ যিহেতু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰংমন আঞ্চলিক বিহু সন্মিলনৰ আজি প্ৰথম দিনা কাৰ্যসূচী যিহেতু টকা বিহু, সৰু বিহুৱতী আৰু বৰ বিহুৱতী আমাৰ অনুষ্ঠিত হৈ আছে। কাইলৈ আমাৰ ৰংমন আঞ্চলিক বিহুৰ ফালৰ পৰা আমাৰ ধৰক আমন্ত্ৰিত শিল্পী গীতিমণি বৰগোহাঁই তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব। সকলো ৰাইজক আমি আমন্ত্ৰিত কৰিছোঁ আৰু সহায় সহযোগিতা বিচাৰিছোঁ। ঢকুৱাখনৰ পৰা ৰাজেশ কুমাৰ বুঢ়াগোহাঁইৰ প্ৰতিবেদন চৰ্চা ৰিয়েলিটি।